লাগে 50টা হাঁহ আপোনালোকে ঘৰতে পুহিব পাৰে ঘৰৰ মা আছে বন্তি আছে ঘৰৰ কোনবা মানুহ আছে ঘৰতে আজিকালি মাইকী মানুহ ঘৰতে বেকাৰ কাম বন নাই কিবা নাই হিয়তে নিজে পুহিব পাৰে আপুনি নিজে তাতে লাগি থাকিব নালাগে মানে টাইম ইনভেস্ট কৰিব নালাগে এক্সট্ৰা কৈ কোনো ঘৰ বনাব নালাগে জাস্ট 50টা হাঁহৰ হিচাপ মই দিলো 50টা হাঁহ আপোনালোকে পুহক কিমান টকা খৰচ হ'ল কিমান টকা লাভ হ'ল সম্পূৰ্ণ হিচাপটো আজিৰ ভিডিঅ'টোত বুজাই দিয়া গৈছে এনেকুৱা থলুৱা পাতি হাঁহ যদি ঘৰত বহি 50টা পুহে মানে আপুনি কোনো ফাৰ্মে কৰিব নালাগে কোনো ঘৰ ডাঙৰকৈ বনাব নালাগে জাস্ট আপুনি ঘৰত বহি আছে বেকাৰ বহি আছে তেতিয়াহ'লে এনেকুৱা 50টা হাঁহ যদি এনেকুৱা হাঁহ যদি পুহে তেতিয়াহ'লে আপোনালোকৰ কিমান টকা খৰচ হ'ব আৰু কিমান প্ৰফিট আহিব সো এইটো টপিকৰ ওপৰত আজিৰ ভিডিঅ'টো বন্ধুসকল এটা হাঁহ আপোনালোকে যেতিয়া কিনিব এনেকুৱা ধৰণৰ হাঁহ এই হাঁহবিলাক যেতিয়া আপোনালোকে কিনিব পোৱালি অৱস্থাত আমি বৰ্তমান বিক্ৰী কৰি আছো 50 रुपीस পাৰ পিস পাতি হাঁহ 50 रुपीस এটা হাঁহ হলে 50টা হাঁহৰ দাম 2500 টকা হ'ব 2500 টকা হাঁহ কিনিব লাগিব আৰু প্ৰতিটো হাঁহে একদম হৰুৰ পৰা বিক্ৰী কৰা লাগে মানে এডাল হোৱালৈকে 3 মাহ পহালৈকে প্ৰতিটো হাঁহে মোটামুটি 3.5 কেজি দানা খাব ফিড খাব এটা হাঁহ 3.5 কেজি ফিড খাব 3.5 কেজি ফিড যদি খায় 1 কেজি ফিডৰ দাম আমি এবারে যদি 50 रुपीस ধৰো মানে 50 টকা ধৰা যায় তেতিয়াহ'লে 50 টকা ধৰিলে 3.5 কেজি ফিডৰ দাম 175 মানে 175 টকা 175 টকা আৰু আপোনাৰ 50 টকা পোৱালিৰ দাম তেতিয়া হ'ব আপোনাৰ ইয়াতে দাম হ'ব আপোনাৰ মোটামুটি 225 টকা 225 টকা আৰু তাৰ পিছত যদি আপোনালোকে ইয়াতে মেডিসিন খৰচ কৰিব লাগিব মানে ইয়াতে ইহতৰ মেডিসিন লাগিব প্ৰতিটো হাই হিচাপত আমি মেডিসিন খৰচ ধৰিছো 10 টকা মানে 10 টকা যদি মেডিসিন খৰচ হয় তেতিয়া ইয়াৰ দাম আহি যাব 235 235 টকা আৰু আমি ইলেক্ট্ৰিসিটি বিল ধৰিছো প্ৰতিটো হাই হিচাপত আমি 2 টকা প্ৰতিটো হাই হিচাপত 2 টকা আৰু অইন বেলেগ জাতিৰ বেলেগ বস্তু যদি লাগে ধৰক অলপ বেমাৰ আজাৰ হয় তেতিয়াহ'লে এক্সট্ৰা আৰু আমি ধৰক 10 টকা মান ধৰিছো পাৰ পিস হাঁহ প্ৰতি কিন্তু ধৰিছো মোটামুটি 250 টকা পাৰ পিস হাঁহত আপোনালোকৰ খৰচ হৈ আছে 250 টকা যদি পাৰ পিস হাঁহত খৰচ হয় মাজতে এখিনি কথা কওঁ যে এইটো হৈছে BB380 মুৰ্গী এটো কণী পাৰি আছে আমাৰ কণী ৰানিং পাৰি আছে আমি এটো প্যারেন্ট স্টক ৰাখিছো আৰু হাঁহ কিন্তু এখিনি প্যারেন্ট স্টক হয় মই প্যারেন্ট স্টক হয় মানে কণী পাৰাৰ কাৰণে সো এনেকুৱা হাঁহ আপোনালোকে পুহক মই কওঁ যে আপোনালোকে পুহিলে কিমান টকা খৰচ হ'ব এটা সেকেন্ডলি কথাটো হৈছে যে আপোনালোকে যদি এই 250 টকা আমাৰ খৰচ হয় আপনি যদি তাতে চাপৰ বা ধানৰ মল আৰু এক্সেস নেসেসারি আৰু 50 रुपीस যদি খানাৰ নামত যায় আৰু 50 रुपीस মই এক্সট্ৰা ধৰিছো মানে 300 টকা মই ধৰিছো পাৰ প্ৰতি হাঁহ হিচাপত খৰচ হ'ব প্ৰতি হাঁহ হিচাপত যদি 300 টকা খৰচ হয় বন্ধুসকল প্ৰতি হাঁহ হিচাপত 300 টকা খৰচ হলে 50টা হাঁহ কিন্তু আপোনালোকে জানে যে 50টা হাঁহৰ খৰচ 1000 টোটাল 50 ইনটু 50 মানে 300 ইনটু 50 300 ইনটু 50 হলে 15000 টকা হ'ব 15000 টকা খৰচ হ'ব 15000 টকা খৰচ যেতিয়া হ'ব এতিয়া আপোনালোকে এনেকুৱা হাঁহ যেতিয়া 15 মানে 50টা হাঁহ পুহিব 50টা হাঁহ পুহোতে কিন্তু আপোনালোকৰ মানে 50টা হাই কোৱালিৰ পৰা ডাঙৰ হোৱালৈকে কিন্তু জিআই নাথাকে মানে বাসি নাথাকে অলপ মৰ্টেলিটি হ'ব মই তাতে 5টা পোৱালি মৰ্টেলিটি ধৰিলো 5টা 10% মৰ্টেলিটি ধৰিছো 10% মানে 5টা পোৱালি যদি মৰ্টেলিটি হয় 5টা পোৱালি মৰ্টেলিটি হলে 45টা হাঁহ থাকিব আপোনালোকৰ খৰচ হল এইফালে 15000 টকা এতিয়া 15000 টকা আপোনালোকে যদি যেতিয়া 15000 টকা খৰচ কৰিব মানে 3 মাহ পুহিব আফটাৰ 3 মাহ পিছত যেতিয়া আপোনালোকে সেল কৰিব যাব এই হাঁহবিলাক সেল কৰা সময়ত আপোনালোকে মিনিমাম 450 কৈ বিক্ৰী কৰিব মই কিন্তু অলৰেডি গৰমৰ সময়তে মানে 950 টকা জোৰা বিক্ৰী কৰিছো গৰমৰ সময়তে এখিনি ৰাখিছো 30টা মান হাঁহ আছে কণীৰ কাৰণে ৰাখিছো বাকি মই 450 পিস ধৰিছো মানে 450 পিস যদি ধৰে তেতিয়া হলে তথাপি কিন্তু আপোনালোকৰ তাতে মোটামুটি 20000 আহিব মানে মিনিমাম 20000 আহিব মানে 45 পিস হাঁহত 20000 or প্লাস হাই তথাপি মই 20000 ধৰিছো মানে 50টা হাঁহ আপোনালোকে লাগি থাকিব না লাগে নিজে লাগি থাকিব না সো আপোনালোকে ঘৰত বহি এটু আপোনালোকে কৰিব পাৰে যদি পোৱালি লাগে এ গ্ৰেড পোৱালি হাঁহৰ পৰা আৰম্ভ কৰি মুৰ্গী টাৰ্কি সিল্কি এনেকুৱা ধৰণৰ সকলোখিনি পোৱালি একদম সোণালী বয়লাৰ কল সকলোখিনি পোৱালি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে পাই যাব নিশ্চয় ঘৰত বেকাৰ বহি নাথাকি যোগাযোগ কৰক বন্ধুসকল আৰু এটা কথা
যদি হাঁহ মুৰ্গী পালনৰ বিষয়ে সম্পূৰ্ণ মানে জানিব লাগে আপোনালোকে মেডিচিনৰ বিষয়ে দানাৰ বিষয়ে তেতিয়াহ'লে আপোনালোকে এইখন চেনেল বা ফেচবুক পেজখন নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব ফেচবুক পেজ যদি আছে চাই আছে পেজত তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰি ৰাখিব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল